আমি এই মুহূৰ্তত সৌদি আৰবৰ মক্কা শৰীফৰ বৰ্তমান পৰিৱেশ দেখুৱাই ল'বলৈ লৈছোঁ। হয়, এই মুহূৰ্তত জনাই আছোঁ সকলোৰ বাবে এটা জানিবলগীয়া খবৰ। পবিত্ৰ মক্কাত হজযাত্ৰীৰ হাহাকাৰ। প্ৰচণ্ড গৰমত বৰ্তমানলৈ নিহত 1000ৰো অধিক হজযাত্ৰী নিহত হোৱা বুলি জানিব পৰা গৈছে আৰু অধিক বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা। হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ চিকিৎসাধীন 2000জনৰো অধিক হজযাত্ৰী। নিহতসকলৰ ভিতৰত আছে শতাধিক ভাৰতীয় হজযাত্ৰী। 51 ডিগ্ৰী পৰ্যন্ত হৈছেগৈ তাপমাত্ৰা। পবিত্ৰ মক্কাত এতিয়া 51 ডিগ্ৰী তাপমাত্ৰা। হজযাত্ৰীৰ ভিৰৰ মাজতে মূৰ্ছা গৈছে কেইবাজনো লোক। সমগ্ৰ বিশ্বৰ প্ৰায় 1.8 মিলিয়ন লোকৰ আগমন হৈছে মক্কালৈ আৰু এই ভিৰৰ মাজতে মূৰ্ছা গৈছে কেইবাজনো লোক। তথ্যবিহীন বহু হজযাত্ৰীৰ আগমন হৈছে মক্কালৈ। মৃতদেহসমূহ পৰিয়ালক গতাই দিয়াৰ বাবে যোগাযোগ কৰিছে চৌদিৰ চৰকাৰে। ইফালে ঘূৰাই পঠিয়াব নোৱাৰা মৃতদেহৰ জানাজা সম্পন্ন কৰিব চৰকাৰৰ তৰফৰ পৰা আৰু ইফালে হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ চিকিৎসাধীন 2000জনৰো অধিক হজযাত্ৰী আছে। নিউজ ডেস্ক ৰিপৰ্ট, মিডিল অসম।